নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছো অকনমান হাতখনৰ বিষ হৈ আছে বাৰু শাৰীৰিকভাৱে অকনমান হাতখনৰ মানে অসুবিধা হৈ আছে বাকি বাৰু একো নাই আপোনালোকৰ আশীৰ্বাদত ঠিকই আছো মানসিকভাৱে বহুত ষ্ট্ৰং হৈ আছো শাৰীৰিকভাৱেহে হেতু প্ৰবলেম আৰু এতিয়া আপোনালোকক মই এটা কথা ক'বলৈ ওলাইছো যোৱাকালি যোনটো ভিডিঅ' মই আপোনালোকৰ মাজলৈ দিছো আৰু মই ফেচবুকতো দিছো এটা ভিডিঅ' শ্বেয়াৰ কৰিছো গুৱাহাটীলৈ যোনদিনাখন গৈছিলো মই হিমাক্ষীৰ ষ্টুডিঅ'লৈ যে মানে জাম্পিং স্পাইডাৰ ষ্টুডিঅ' হিমাক্ষীৰ সেই পডকাষ্ট চেনেলটোত মই গৈছিলো আৰু পডকাষ্টত মই যিখিনি কথা কৈছিলো সেইখিনি মোৰ অকণমানো মই মিছা কথা কোৱা নাই মই কেলে মিছা কথা কম মিছা কথা কৈ কি পাম আপোনালোকে কওক মই মিছা কথা কৈ কি পাম আপোনালোকৰ মাজলৈ মই যিমানখিনি ভিডিঅ' দিছো আপোনালোকৰ মাজত মই যিমানখিনি কথা কৈছো মই অকণমানো মিছা কথা কোৱা নাই আৰু আপোনালোকে চাব সেই চেনেলটোত মই কোৱা কথাখিনি কি মিছা কথা কৈছো মোৰ এতিয়া মোৰ আমাৰ স্বামীৰ কথাই কৈছো এওঁ মানে এইমাত্ৰ উঠি গৈছে এওঁ মানে দুখ পাইছে এটা কথাই দুখ পাইছে মই কিন্তু চকু পানী যে মোৰ হয়তো মই মানুহগৰাকী বহুত আবেগিক কিছুমানে কিবা কথা ক'লে দুখ পাওঁ কিন্তু হেতুৱে নহয় যে মই বহুত দুৰ্বল মই কেতিয়াও দুৰ্বল নহয় মই ষ্ট্ৰং হয় বহুত মই দুৰ্বল নহয় কিন্তু এওঁ কিছুমান কথা কৈছে যে তুমি এই কথাখিনি যে কৈছা ক'ব নালাগিছিল নেকি মই কৈছো কিয় মোৰ লগত যিখিনি হৈছে বহুত আছে আৰু এটা কথাই কওঁ আপোনালোকক এঘণ্টা সেই যোনখিনি সময় মোক হিমাক্ষীয়ে দিছে হিমাশ্ৰীয়ে যিখিনি সময় দিছে কথা কোৱাৰ সুযোগ মোক যিহেতুকে দিলে মই হিমাশ্ৰীক বহুত বহুত ধন্যবাদ জনাইছো ইমান এটা সুন্দৰ অনুষ্ঠানলৈ মোক তেওঁলোকে নিমন্ত্ৰণ জনাইছে বহুত ভাল লাগিছে আৰু মোৰ অন্তত মনৰ কথাখিনি মোৰ অন্তৰত খুলি খুলি খাই আছিলে মই ক'ব পাৰিছো হ'ব পাৰে এতিয়া মই সুন্দৰকে আছো মোৰ পৰিয়ালৰ লগত সুন্দৰকে আছো মই কিন্তু মোৰ সেই কথাখিনিয়ে মোক কৰবাত নহয় কৰবাত কেতিয়াবা বুকুত মোৰ খুন্দা মাৰি ধৰে সেইকাৰণে মই আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছো আৰু এটা কথাই হয় বহুত কথাখিনি মানে মোৰ জীৱনত যিমানখিনি কথা হৈছে মই আপোনালোকক কৈছো মই এখন কিতাপ লিখিম কিন্তু অলপমান লিখি থৈছো দেখা কিতাপখন আনাচোন কলিজা আনা এই 2 নম্বৰখন অলপমান লিখি থৈছো কিন্তু এটোৱে নহয় যে কিন্তু তলৰখন কিন্তু এটোৱে নহয় যে এইখন এটোৱে নহয় যে মই এঘণ্টাতে সকলোখিনি মনৰ কথা ক'ব পাৰিম মই বেলেগৰ ঘৰত কাম কৰিছিলো আৰু কেনেকৈ মই জীৱনটো আগবঢ়াই নিছিলো সেইখিনিও বহুত কথা আছে কিন্তু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক মই এই ভিডিঅ'টোৰ কথা এটা কাৰণেই কৈছো মই কোনো মিছা কথা কোৱা নাই মই সঁচা কথা কৈছো আৰু মোৰ ঘৰত যিখিনি হৈ থাকে সেইখিনি মই আপোনালোকৰ মাজত এটা কাৰণেই আগবঢ়াইছো যেহেতুকে আপোনালোক হতাশ হ'ব নালাগে মানুহৰ জীৱনত সদায় দুখ কষ্টখিনি নাথাকে দেই সদায় দুখ কষ্ট মোৰ জীৱনত আজি মই কষ্ট পাইছো যে সদায় মোৰ কষ্ট হৈ থাকিব হেতু নহয় মানুহৰ জীৱনত ধুমুহা আহিব লাগে মানুহৰ জীৱনত কষ্ট হ'ব লাগে তেতিয়াহে কষ্টখিনি কৰাৰ পিছত যেতিয়া আপুনি সুখ অনুভৱ কৰিব তেতিয়া আপুনি সুখৰ মাদকতাটোৱে বেলেগ পাব সেইখিনিকে ক'লো বাকি এইখন বহিত মই লিখি আছো মোৰ নিজৰ জীৱন কাহিনী আৰু যেতিয়া ভগৱানে যদি শক্তি দিয়ে তেতিয়া মই সম্পূৰ্ণকৈ আপোনালোকক মোৰ এই কিতাপখন মই দেখাম বহুত লিখিছো বহুতখিনিয়ে হৈ গৈছে কিন্তু মানে এতিয়া মই আপোনালোকক কি বুলি কম এখনতে লিখিছো আৰু মই যেতিয়া মোৰ মনত দুখ লাগে তেতিয়া মই এই বহিসমূহত মোৰ ৰুমতে আছে বাৰু ইয়া মই এনেকৈ লিখি লিখি থওঁ আৰু আপোনালোকে কি ভাবে মোক নাজানো কিন্তু মই একো মিছা কথা কোৱা নাই আৰু মই কি হয় কিছুমান যেতিয়া থৈ দিয়া কিছুমান যেতিয়া অন্যায় হৈ থাকে হয় অন্যায় বিৰুদ্ধে মই কথাবিলাক ক'বলৈ ভাল পাওঁ লাগিলে মোৰ ঘৰৰে হওক নহবা মোৰ পৰৰে হওক আৰু আপোনালোকেও যদি মোৰ কিবা কথাত বেয়া পাইছে তেনেহলে আপোনালোকে মোক আপোনালোকৰ মতামতসমূহ জনাব পাৰে আৰু মোৰ লগত এই যে কিবা কিবি মই কথা কৈ আছো সেইখিনি সম্পূৰ্ণ হোৱা কথাই কৈ আছো কাৰণ ইয়াত মই ৰহন খানিবলগীয়া একো কথা নাই ৰহন খানি মই কি পাম হলে নহয় বহুতে কৈ আছে ভিউজ লবৰ কাৰণে পইচা পাবৰ কাৰণে চাওক ভগৱানে যিকণ দিছে সেইকণতে মই সন্তুষ্ট এটোৱে নহয় যে মই ভিডিঅ' বনাই খাব লাগিব মই মিছামিছি কথা কৈ ভিডিঅ' বনাম আপোনালোকৰ মাজলৈ মই বিভ্ৰান্তিৰ কিছুমান সৃষ্টি কৰিম হেতু কেতিয়াও নহয় এনেকৈ শুই লৈছো দেই আৰু ডিকু কলি যায় এফালে আহা 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 এপিনে কলে যা তোমাক যে মই সিদিনাখন নিব নোৱাৰিলো তোমাৰ কথা হিমাক্ষী বায়ে কৈছিলে মোক যে আপুনি ডিকু কিয় নানিলে হিমাক্ষী বা তুমি চাই থাকা যে আজি যে কি কবা এটা ভিডিঅ'টোত কোৱা কম মই এটাই কম যে সিদিনা যাব নোৱাৰিলো বেয়া লাগিছে তাৰপা এতিয়া ববো ভিডিঅ'টো চাই আছিলো হিমাক্ষী বা ইউটিউব চেনেলটো
ফেচবুকতো চাইছা ফেচবুকতো চাই আছিলো কি কবা হিমাশ্ৰী বা আকৌ এদিন যাম বুলি আকৌ এদিন যাম লগ পাম আপোনাক কোৱা লগ পাম আৰু দেখা তুমি সঁচা কথা কোৱাচোন মোৰ লগত যে তুমি থাকা মোৰ পৰা তুমি কি শিকা মই তোমাক কি কথা কওঁ তুমি আজি কোৱা সঁচা কথা কোৱা মই সঁচা কথা কম বৌৰ পৰা যিমানখিনি আজিলৈকে শিকিছো ভালেই শিকিছো আৰু মানে যদি কোনোবা এটা বিপদত পৰি থাকে মই মিছাই নকওঁ আগে ভাগে সহায় কৰিব যাওঁ কিন্তু মই আগৰ পৰাই তেনেকুৱাই লোৱা আৰু মানে ভাল শিকিছো বৌৰ পৰা আৰু এদিন আমি যে মৰিগাঁৱলৈ গৈছিলো মানুহ এটাৰ পৰা 150 টকা এটা পৰি গৈছিলে মই লগে লগে বুটলি দি দিছো আপুনি কওক এতিয়া হয় আৰু তোমাক সেইখিনি শিক্ষা কোনে দিছে আপুনি মিছা ক'ব নগ'লে মোক মায়ে দিয়া নাই ইমানখিনি শিক্ষা ক'ব গ'লে মায়ে খালি মোক জন্ম দিছে আপুনি মোক শিকাইছে আৰু মই আপোনালোকক এটাই কওঁ সেয়াই মই আপোনালোকক কৈছোঁ কাৰণ ডিকু দেহা এতিয়া ক্লাছ 9 পাইছেগৈ মেট্ৰিক দিব আৰু উঠি আহা আৰু সি এবাৰ মেট্ৰিক দিব দেই আৰু তাৰ কাৰণে মোৰহে এতিয়া বুকুখন ধপধপাই থাকে তাক মই ইমান কওঁ দেহা পঢ়া 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 আৰু অনবৰত এটা পঢ়া কথাই কৈ থাকোঁ কাৰণ কাকুটো ওলাই গ'ল ন কিন্তু মানে এতিয়া ডিকু দেহাই ভালকৈ পাছ কৰিলে মোৰে ভাল লাগিব মোৰ মানে এটাই চিন্তা মই চাগে ডিকু দেহা মেট্ৰিক দিয়ালে থাকিমগেনে বুকুখন ধপধপাই থাকে কাৰণ তাৰ মেট্ৰিকৰ পৰীক্ষাত কি হয় সেইটো মোৰ ভগৱান জানে মই কেনেকৈ থাকোঁ সেইকণ সময়ত মোৰ বহুত মানে আশা দেহাই ভালকৈ পাছ কৰক আৰু এই চেনেলটো কল্পনা ডিকু ডেইলি ব্লগছ বুলিয়ে আছে তাকে খুলি দিছিলোঁ আৰু ডিকু নামটো ময়ে দিছিলোঁ জ্যোতিষমান নামটো ময়ে দিছিলোঁ আমাৰ ডিকু দেহাৰ নাম জ্যোতিষমান ময়ে দিছিলোঁ আৰু ইমানেই মৰম কৰোঁ দুষ্ট কৰিলে কিন্তু মাৰো নে আজিলৈকে মাৰিছোঁ নে এচাত কি কওঁ গালি দিয়ে আৰু মই গালি দিওঁ নামাৰো গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল পৃথিৱীলৈ আহিছোঁ দুদিনৰ কাৰণে গতিকে সকলোৰে লগত মিলা প্ৰীতি হৈ থাকিব লাগে মই তাক শিকাওঁ দেহা মুখৰ আগত যদি কোনোবা তুমি তেনেকুৱা অসহায় মানুহ পোৱা তুমি সহায় কৰিবা আৰু চাওক আজি ডিকু দেহাই মোক মাতৃৰ সন্মানটো দিছে হয় অকণমান এইটো বয়সত অকণমান দুষ্ট হয় কিন্তু তাক মই বুজি পাওঁ দুষ্ট হয় কিন্তু বুজালে সি বুজি পায় বৌৱে সঁচা কথা কয় চব যিকোনে নহয় চব কথা সঁচাই কয় বহুত মানুহে বেয়াও পায় কিন্তু মই এইবিলাক কেয়াৰ নকৰোঁ বৌক যোনে বেয়া পায় ময়ো নেমাতো আগৰ পৰাই সেইটো মোক কোনোবাই বেয়া পালে বোলে সি নামাতে দেহি গতিকে মই আপোনালোকক কৈছোঁ আমাৰ ডিকু দেহা মোকে এজনী স্কুলৰ লগৰ ছোৱালী এজনীয়ে কৈছিলে তোৰ বৌ এজনীয়ে এনেকে নাচে পাৰিব মই তেতিয়া লগে লগে উত্তৰ দি দিছোঁ বোলো তোৰ মায়ে বোলো তেনেকে নাচিব পাৰিব আৰু বৌ ইমান বুঢ়া বয়সতো যদি পায় গতিকে আপোনালোকে শুনা পাইছে মই তাক একো শিকাই দিবলগীয়া নহয় কাৰণ আজিৰ যুগৰ ল'ৰা ছোৱালীক কাক শিকাই দিব লাগে বাৰু আপোনালোকে কওকচোন ডিকু দেহা যেতিয়া জন্ম হৈছিলে মই হাবাথুৰি খাই জন্ম হোৱাৰ পৰা একদম কোচত জন্ম হওঁতে ময়ে প্ৰথম কোচত লৈছোঁ আৰু ডাঙৰ দীঘলো সি মোৰ লগতেই হৈছে যিমানখিনি তাক দেখাইছোঁ জেগা যুগলিৰ পৰা যিমানখিনি কথা শিকাইছোঁ তাক ময়ে শিকাইছোঁ মোৰ পৰাই শিকিছে সি গতিকে আশা কৰিছোঁ আৰু আপোনালোকে একদম বহুত আশীৰ্বাদ কৰিব আৰু সি যাতে একদম ভাল নাগৰিক হয় পঢ়ি শুনি যে ভাল ডক্টৰ ইঞ্জিনিয়াৰ হ'ব সেইটো নহয় ভাল মনৰ যাতে এজন ভাল সুস্থ ভাল মনৰ যাতে অধিকাৰী হয় মানে মানুহক সন্মান কৰিব জনা এজন ভাল ব্যক্তি হয় সেইটোহে লাগে মোক গতিকে আৰু কি ক'ম মানুহজনৰ কথা ক'লোৱেই যোৱা তালৈ যোৱা মানুহজন আমাৰ এওঁ কথা ক'লোৱে এওঁ মানুহজন বহুত সহজ সৰল কেনেবাকৈ এই ভিডিঅ'টো কোনোবাই পাব কি ক'ব মই এটা কথাই জানো এই ভিডিঅ'টো যোনে পাই পাওক মইতো কাৰণ একো মিছা কথা কোৱা নাই মই তেওঁক ক'লোঁ দেই এতিয়া যিহেতুকে তেওঁ আছে ওচৰতে বহি আছিলে বহুত সময় বহিলোঁ মই ক'লোঁ এওঁ কৈছে এই কথাখিনি কোৱাৰ পিছত কিবা হ'ব নেকি বোলো কি হ'ব তুমিতো আগতে মোক ভালকৈ কাপোৰ এটাও দিব নোৱাৰা কাপোৰটো দিলেতো তুমি মোক মাহঁতৰ ঘৰৰ পৰাহে দিছে বুলি ক'বলৈ মানে বহুতখিনি কষ্ট আৰু আপোনালোকক কি ক'ম কিন্তু যিখিনি হৈ গ'ল মইতো আৰু আপোনালোকক কৈ থাকিব নোৱাৰোঁ যে মোৰ মা দেউতা এনেকুৱা কিন্তু সেইকণ সময় বেয়া সময় আছিলে গ'ল কিন্তু এতিয়া মোৰ মা দেউতাহঁতে মোক মাহঁতে মোৰ ভাইটি মোৰ ডিকুৰ মাক দেউতাক সকলোৱে মোক বহুত আমাৰ পৰিয়ালৰ সকলোৱে মৰম চেনেহ কৰে আৰু আগৰ কথাবিলাক পাহৰি পেলাই এতিয়া কেনেকৈ বাকী থকা দিনকেইটা মিলা প্ৰীতিয়ে থাকোঁ সেইটোৱে ঘৰত কিবা এটা বনালে সকলো পৰিয়ালৰ লগতে যাতে মিলা প্ৰীতি কৰি খাব কৰিব পাৰোঁ আৰু লগতে মোৰ মা দেউতাও আছে এতিয়া মা দেউতাৰ দায়িত্বটো এক্সট্ৰাকৈ আহিলে মা দেউতাৰ খা খবৰ লৈয়ে থাকিব লগা হয় অনবৰতে মোৰ মা দেউতাই ফোন কৰিয়ে থাকে গতিকে মোক আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে আৰু অকণ ভগৱানে সুস্থ কৰক মোৰ মা দেউতাকো মই তেনেকৈ মোৰ লগতে আনিব পাৰোঁ কিন্তু কেতিয়াও মই
আশা নকৰোঁ মা দেউতাক বৃদ্ধাবাসত থ'ম বুলি। কেতিয়াও মই বৃদ্ধাবাসত নথওঁ, মোৰ লগতেই থ'ম। আৰু মই আপোনালোকক আকৌ বুকুত হাত দি কথা কৈছোঁ, যিখিনি কথা কৈছোঁ মোৰ লগত হোৱা কথা কৈছোঁ, মোৰ তাত ৰহণ সানিবলগীয়া একো কথা আপোনালোকক কোৱা নাই। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে হিমাশ্ৰীৰ ভিডিঅ'টো চাইছে। হিমাশ্ৰীয়ে যোনটো ভিডিঅ' ফেচবুকতো দিছে, ইউটিউবত দিছে, মই লিংকটো দি দিছোঁ বাৰু। কিন্তু সেই ভিডিঅ'টোত আপোনালোকে বহুত মৰম চেনেহ দিছে, আপোনালোকে মোক বহুতখিনি আপোনালোকে মোৰ হৈ পেলাই কথা কৈছে। গতিকে বহুত ভাল লাগিছে। এয়া যে আপোনালোকে দেখা পাইছে, এয়া হৈছে মোৰ আনন্দৰ চকুপানী দেই, আনন্দৰ চকুপানী। আপোনালোকে মোক বুজি পাইছে। আৰু বহুতো তেনেকুৱা ভুক্তভোগী মহিলা আছে। আপোনালোকক মই এটা কথাই কওঁ, আপোনালোক কেতিয়াও হতাশ নহ'ব দেই। নিজৰ কৰ্ম আপোনালোকে নিজেই কৰি যাব, ভগৱানক বিশ্বাস কৰি নিজৰ কাম নিজে কৰি যাব। কেতিয়াও বেয়া চিন্তাধাৰা মনলৈ নানিব, কাৰণ জীৱনটো আপুনি এবাৰেই পাব। আৰু আপুনি ভাল পোৱা কামবিলাক সুন্দৰকৈ আপুনি কৰি যাওক। বেলেগে কি কৈছে সেইটো আপোনাৰ লগত মতলব নাই। এটা উদাহৰণ আপোনালোকক দিওঁ। আপুনি 5জন মানুহৰ লগত একেলগে খোজকাঢ়ি গৈ আছে, তাৰে এজন মানুহৰ ভৰিত কিবা এটা পিং সোমালে দেই, কিবা এটা সোমাই গ'ল ভৰিত, তেওঁ ৰখি গ'ল। আপোনালোক আগুৱাই যাওক, আপোনালোক খোজকাঢ়ি পেলাই গৈ থাকক। আপোনালোকো যদি সেই মানুহজনৰ লগতে ৰখি যায়, আপোনালোক আগুৱাই যাব নোৱাৰিব। গম পাইছেনে? আজি মই ঘৰটো বনাই আছোঁ, এটা উদাহৰণ দিছোঁ আকৌ। আজি মই ঘৰটো বনাই আছোঁ। মোৰ ঘৰটো বনোৱা দেখি বেলেগ এঘৰ কাষৰ মানুহে কি কৰিছে, বহুত শিলগুটি মাৰিছে। ইমানেই শিলগুটি মাৰিছে মানে মই ঘৰটো তেওঁলোকৰ মতে মই বনাব নালাগে। কিন্তু মই কি কৰিছোঁ, তুহুতেহে শিলগুটি মাৰিছোঁ, কিমান শিলগুটি মাৰিবি, মই ঘৰ বনামেই। লাষ্টত এনেকুৱা হ'ল, মই ঘৰটো বনাই হৈ গ'ল, মই ঘৰ লোৱা সকাম পাতিলোঁ, কিন্তু তেওঁলোকে যে শিলগুটি মাৰি 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 তেওঁলোকৰ হাত বিষাই গ'ল। কিন্তু মই জানো ঘৰটো বনাবলৈ এৰিলোঁ? মইতো ঘৰটো বনাবলৈ কেতিয়াও নাই এৰা। গতিকে নিজৰ কাম নিজে কৰি যাওক, বেলেগে যি কয় কৰি থাকক, ভুকাই ভুকিবই। গতিকে নিজৰ কৰ্ম নিজে কৰি যাওক। এইখিনিকে ক'লোঁ। বাকী মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলো ভালে কুশলে থাকিব। আৰু অকণমান দেৰিকৈ বাৰু আহি আছোঁ আপোনালোকৰ মাজলৈ। যোনসকলে মোক সুন্দৰ সুন্দৰ কমেণ্ট কৰিছে তেওঁলোকৰ নামসমূহ ক'ম নতুন এটা ভিডিঅ'ত। গতিকে সকলো ভালে কুশলে থাকিব। আহি আছোঁ অকণমান দেৰিকৈ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়া বাই বাই।